ওয়েলকাম টু মাই ইউটিউব চেনেল। তো সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ মূল ভিডিঅ'টো হৈছে আপোনালোকে দেখিবলৈ পাইছে PM কিষাণ। গতিকে আপোনালোকৰ এই 19 নম্বৰ ইনষ্টলমেণ্ট পাবৰ কাৰণে আপোনালোকৰ কি কি কাম কৰিব লাগিব আৰু কোনসকল মানুহে পাব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো যাতে নতুন নতুন ভিডিঅ' আপডেট পোৱাৰ কাৰণে আপোনাৰ মোবাইলত নোটিফিকেশনটো সোমায়। আপোনালোকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি থাকিব, এই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। আপোনালোকে কি কৰিব লাগিব, PM কিষাণৰ মোবাইল নাম্বাৰ আপডেট কৰিব লাগিব। এক নম্বৰ কথাটো হৈছে আপোনালোকে কেনেকৈ আপডেট কৰিব। এই আপডেটটো নকৰিলে আপোনালোকে 19 নম্বৰ পেমেন্টটো নাপাব পাৰে। গতিকে আপোনালোকে এই PM কিষাণৰ আপোনালোকে মোবাইল নাম্বাৰটো কেনেকৈ আপডেট কৰিব। আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব, স্ক্ৰল ডাউন হৈ দেখিবলৈ পাইছে আপোনালোকে এইটো কিন্তু আগত দিয়া না আছিল। গতিকে এতিয়া দিছে, দেখিছে আপডেট মোবাইল নাম্বাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত দেখিছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। সো ফ্ৰেণ্ডসকল, আপোনালোকৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে, যেটো মোবাইল আপোনাৰ ওচৰতে আছে, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। গতিকে তাৰ পিছত আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত দিয়াৰ পিছতে আপোনালোকে কি কৰিব, এই ক্যাপচা কোডটো আপোনালোকে ইয়াত দি দিব। ক্যাপচা কোড দিয়াৰ পিছতে আপোনালোকে সাৰ্চ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে সাৰ্চ মাৰাৰ লগে লগে কি কৰিব, তাৰ পিছত আপোনাৰ মোবাইলত এটা এইটো পেজখন খোল খাই যাব। তাৰ পিছত আপোনালোকে সেই আধাৰ কাৰ্ড নাম্বাৰটো দি তাৰ পিছত আপোনালোকে সেন্ড OTP অপশ্যনত ক্লিক কৰি তাৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে কি কৰিব, যেহেতু মই ৰেজিষ্টাৰ কৰা আছে তাৰ কাৰণে মই দেখাব পৰা নাই, আপোনালোকে এনেকৈ আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰিব। নিশ্চয় বুজিব পাৰিলে। ভিডিঅ' চাই অলপ সুবিধা হ'লে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব। থ্যাংক ইউ।